বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিম তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়ৰ কমন পাবা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল। কুৱেশ্যনটো কি কৈছে, তোমালোক যেতিয়া MCQ কুৱেশ্যন কৰিবা প্ৰথমতে কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত কোনটো অপশ্যন শুদ্ধ উত্তৰ হয় সেইটো চাবা। এতিয়া আমি প্ৰথমতে কুৱেশ্যনটো বুজি লওঁ। কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল সেইটো আমাক লিখিব দিছে। এতিয়া তোমালোক মনত কৰিবা লৰ্ড কাৰ্জনৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ লৰ্ড কাৰ্জন হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? কুৱেশ্যনটো কি কৈছে, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? কুৱেশ্যনটো কি কৈছে, বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? কুৱেশ্যনটো কি কৈছে, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বংগদেশৰ একত্ৰীকৰণ কৰা হৈছিল কেতিয়া কৰা হৈছিল? 1911 চনৰ 11 ডিচেম্বৰত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1911 চনৰ 11 ডিচেম্বৰত হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। দি ডন পত্ৰিকাৰ সম্পাদক কোন আছিল? কুৱেশ্যনটো কি কৈছে, দি ডন পত্ৰিকাৰ সম্পাদক কোন আছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা দি ডন পত্ৰিকাৰ সম্পাদক আছিল কোন আছিল? সতীশ চন্দ্ৰ মুখোপাধ্যায়। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ সতীশ চন্দ্ৰ মুখোপাধ্যায় হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? কুৱেশ্যনটো কি কৈছে, 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজনৰ নাম আছিল লৰ্ড মিণ্টো। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ লৰ্ড মিণ্টো হৈ গ'ল। এতিয়া আমি নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈ আছিল? কুৱেশ্যনটো কি কৈছে, স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত প্ৰকাশ হৈ আছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা স্বদেশী আন্দোলনৰ সময়ত যুগান্তৰ কাকতখন প্ৰকাশ হৈ আছিল। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ যুগান্তৰ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল? কুৱেশ্যনটো কি কৈছে, যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক কোন আছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক আছিল কোন আছিল? ভূপেন্দ্ৰনাথ দত্ত। বুজি পালা? কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? ডি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ভূপেন্দ্ৰনাথ দত্ত হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংগঠিত হৈছিল? কুৱেশ্যনটো কি কৈছে, বংগ বিভাজন
কোনগৰাকী ভাইসৰয়ৰ শাসনকালত সংগঠিত হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বংগ বিভাজন লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংগঠিত হৈছিল। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ লৰ্ড নেথানিয়েল কাৰ্জন হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। কোন চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? কুৱেশ্যনটো কি কৈছে? কোন চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? কুৱেশ্যনটো কি কৈছে? বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো 1906 চনৰ 10 মাৰ্চত গঠন কৰা হৈছিল। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ। উত্তৰ 1906 চনৰ 10 মাৰ্চত হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰিত কেতিয়া কৰা হৈছিল? কুৱেশ্যনটো কি কৈছে? মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰিত কেতিয়া কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হৈছিল 1910 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1910 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ইউনাইটেড বেংগল ষ্টোৰ্ছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? কুৱেশ্যনটো কি কৈছে? ইউনাইটেড বেংগল ষ্টোৰ্ছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ইউনাইটেড বেংগল ষ্টোৰ্ছ 1905 চনত প্ৰতিষ্ঠা কৰা হৈছিল। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1905 চনত হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল? কুৱেশ্যনটো কি কৈছে? অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা কিমান আছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা অবিভক্ত বংগদেশৰ মুঠ জনসংখ্যা আছিল 54 নিযুত। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 54 নিযুত হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। বন্দে মাতৰম গীতটোৰ ৰচক কোন আছিল? কুৱেশ্যনটো কি কৈছে? বন্দে মাতৰম গীতটোৰ ৰচক কোন আছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা বন্দে মাতৰম গীতটোৰ ৰচক আছিল কোন আছিল? বংকিম চন্দ্ৰ চেটাৰ্জী। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ বংকিম চন্দ্ৰ চেটাৰ্জী হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। কোন চনত মুছলিম লীগৰ সংগঠন গঢ়ি উঠিছিল? কুৱেশ্যনটো কি কৈছে? কোন চনত মুছলিম লীগৰ সংগঠন গঢ়ি উঠিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা 1906 চনত মুছলিম লীগৰ সংগঠন গঢ়ি উঠিছিল। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? বি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ 1906 চনত হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। ভাইচৰয় লৰ্ড মিণ্টুৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল? কুৱেশ্যনটো কি কৈছে? ভাইচৰয় লৰ্ড মিণ্টুৰ ব্যক্তিগত সচিবজনৰ নাম কি আছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ভাইচৰয় লৰ্ড মিণ্টুৰ ব্যক্তিগত সচিবজনৰ নাম আছিল কৰ্ণেল ডানলপ স্মিথ। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? এ নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ কৰ্ণেল ডানলপ স্মিথ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। কোনজন ব্যক্তিয়ে ব্ৰিটিছ চৰকাৰক নাইটউড উপাধি দিছিল? কুৱেশ্যনটো কি কৈছে? কোনজন ব্যক্তিয়ে ব্ৰিটিছ চৰকাৰক নাইটউড উপাধি দিছিল সেইটো আমাক লিখিব কৈছে। এতিয়া তোমালোক মনত কৰিবা ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰক নাইটউড উপাধি দিছিল। বুজি পালা কোনটো অপশ্যন শুদ্ধ উত্তৰ হ'ব? চি নং অপশ্যনটো শুদ্ধ উত্তৰ হ'ব। উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ হৈ গ'ল। এতিয়া নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনলৈ গুচি যাওঁ। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে
কিমানটা গীত ৰচিছিল কোৱেশ্চনটো কি কৈছে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমানটা গীত ৰচিছিল সেইটো মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে 23টা গীত ৰচনা কৰিছিল বা ৰচিছিল বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 23টা হৈ গল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও অসম নামৰ প্ৰদেশখন গঠন হৈছিল কোৱেশ্চনটো কি কৈছে অসম নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল সেইটো মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা অসম নামৰ প্ৰদেশখন 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত গঠন কৰা হৈছিল বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব ক নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰীত হৈ গল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিল কোৱেশ্চনটো কি কৈছে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ কোনে কৈছিল সেইটো মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব কথাষাৰ লৰ্ড কাৰ্জনে কৈছিল বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব খ নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ লৰ্ড কাৰ্জনে হৈ গল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগবংগ আঁচনি বাতিল কৰিছিল কোৱেশ্চনটো কি কৈছে ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগবংগ আঁচনি কেতিয়া বাতিল কৰিছিল সেইটো মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগবংগ আঁচনি 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰত বাতিল কৰিছিল বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ হৈ গল এতিয়া নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনলৈ গুচি যাও ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল কোৱেশ্চনটো কি কৈছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল সেইটো মাক লিখিব কৈছে এতিয়া তোমালোক মনত কৰিবা ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা আছিল স্বামী বিবেকানন্দ বুজি পালা কোনটো অপচন শুদ্ধ উত্তৰ হ'ব সি নং অপচনটো শুদ্ধ উত্তৰ হ'ব উত্তৰ স্বামী বিবেকানন্দ হৈ গল মই এইটো ভিডিঅ'ত যিকেইটা MCQ কুৱেশ্যন আলোচনা কৰিলো তাৰে ভিতৰত তোমালোক মেট্ৰিকত 100% চিউৰ কমন পাবা তোমালোক ভালকৈ পঢ়ি যাবা যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ কনফিউজ লাগে তেনেহলে মোক কমেন্ট কৰি কবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ ৰখোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও